খাই পেলাই মানে ডাইৰেক্ট কিন্তু বস্তুটো নিচিনা কাৰণ যিহেতু বালাজান ৰঙালী বিহু উদযাপন সমিতিৰ 21 আৰু 22 মানে আজিৰ পৰা ষ্টাৰ্ট আৰম্ভ হৈছে ইতিমধ্যে আৰু যোৱাকালি আজি আৰম্ভ হ'ব আৰু যোৱাকালি ৰাতি দুৰ্বৃত্তৰ এটা দলে এই যি বালাজান ৰঙালী বিহু উদযাপন সমিতিৰ যি পেণ্ডেল আছে এই পেণ্ডেলত কিন্তু অগ্নিসংযোগ কৰে গতিকে অতিকৈ দুৰ্ভাগ্যজনক বালাজান বাসীৰ কাৰণে আৰু ধুবুৰী জিলাবাসীৰ কাৰণে অতিকৈ লজ্জাজনক বিষয় আৰু এইটো লৈ আমি আঘাত পাইছোঁ এইকাৰণে আঘাত পাইছোঁ আপোনালোকে জানে যে যিহেতু বিহু হৈছে অসমৰ জাতীয় উৎসৱ আৰু এই জাতীয় উৎসৱক যিদৰে আজি বালাজনৰ এই ৰঙালী বিহু উদযাপন সমিতিৰ যি পেণ্ডেলত যি দুৰ্বৃত্তৰ দলে যি অগ্নিসংযোগ কৰিলে এয়া অতিকৈ দুৰ্ভাগ্যজনক আৰু আমি গৰিহণা দিছোঁ আৰু তাৰ লগতে ধুবুৰী জিলা আৰক্ষীক আমি দাবী জনাইছোঁ যে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত এই যি দুৰ্বৃত্তৰ দলে যি অগ্নিসংযোগ কৰিলে এই দুৰ্বৃত্তৰ দলক কিন্তু গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে কাৰণ কিয়নো যিহেতু বিহু হৈছে আমাৰ হৃদয়ৰ বিহু অসমৰ প্ৰতিজন ব্যক্তিৰ কিন্তু বিহু গতিকে এই বিহুক যিদৰে আজি আঘাত চানিছে আজি বিহু আৰম্ভ হোৱাৰ সময়ত আজি আমি দেখিবলৈ পাইছোঁ পেণ্ডেলত অগ্নিসংযোগ কৰি আজি বিহু ষ্টাৰ্ট হ'বলৈ এতিয়া পলম হ'ব গতিকে অতিকৈ দুৰ্ভাগ্যজনক ধুবুৰী আৰক্ষীক আমি আক্ৰাসুৱে দাবী জনাইছোঁ অতি সোনকালে যি দুৰ্বৃত্তৰ দলে ইয়াত অগ্নিসংযোগ কৰিছে তদন্তক্ৰমে তেওঁলোকক ধৰি গ্ৰেপ্তাৰ কৰি কিন্তু জেল হাজতলৈ প্ৰেৰণ কৰি ল'ব অন্যথাই কিন্তু আমি আক্ৰাসুৱে বা দল সংগঠনৰ সময় ধুবুৰী জিলাৰ আমি বহি নাথাকোঁ ইয়াৰ আগষ্টত কিন্তু আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ কিন্তু বাধ্য হ'ম কাৰণ ইয়াত আমি আঘাত পাইছোঁ কাৰণ ধুবুৰী জিলাৰ এই বালাজন এটা সৰু জেগা হ'লেও কিন্তু ইয়াত এই বালাজনত বহু বিহু প্ৰেমী ৰাইজে কিন্তু বসবাস কৰে অসমক ভাল পোৱা মানুহে কিন্তু বসবাস কৰে গতিকে আজি ৩৫ বছৰ ধৰি চলা এখন বিহুক আজি যিধৰণে আজি অপমান কৰিছে এই বালাজনৰ প্ৰতিজন ৰাইজক কিন্তু মানে অপমাননা কৰা হৈছে প্ৰতিজন ৰাইজৰ মনত কিন্তু আঘাত দিয়া হৈছে ধুবুৰী জিলাৰ প্ৰতিজন ব্যক্তিক কিন্তু আঘাত দিয়া হৈছে কাৰণ বিহু প্ৰতিজন মানুহৰ হৃদয়ৰ বিহু বহাগ আহিলে বিহুৰ কথা মনত পৰে গতিকে আমি দাবী জনাইছোঁ ধুবুৰী জিলা আৰক্ষীক যে অতি সোনকালে কিন্তু এই 24 ঘণ্টাৰ ভিতৰত যি দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে এই দুৰ্বৃত্তসকলক বাছি উলিয়াই তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে অন্যথাই আক্ৰাসুৱে কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম একেবাৰে দুৰ্ভাগ্যজনক ঘটনা আজি ইমান দিনৰ পৰা অকল আমাৰ এই যে বিহু উৎসৱেই নহয় অন্যান্য উৎসৱো পালন হয় আমি এনেকুৱা ধৰণৰ দুৰ্ঘটনা ঘটা দেখা নাই আৰু এই ঘটনাটো একেবাৰে নিন্দনীয় হৈছে যোনে এই ঘটনা ঘটাইছে সেই দুষ্কৃতিকাৰীক চিনাক্তকৰণ কৰি শাস্তি দিব লাগে আৰক্ষীক অৱগত কৰা হৈছে তেওঁলোকে আহিল বালাজন IC ইনচাৰ্জ যিজনে আছে আহিছে আহি তেখেতৰ ভূমিকাটো মোৰ চকুত ভাল লগা নাই তেখেতে সিমান ৰেছপন্স দিয়া বুলি অনুভৱ নহয় জুই লগাটো সি আহিছে আহি গ'ল আৰু কাপোৰ যিখিনি পেণ্ডেলৰ কাপোৰত জুই লাগিছে সেই কাপোৰখিনি সি লৈ গ'ল আৰু তাৰপিছত কি কৰে ইয়াতে ফুটেজ আছে দুটা মানে একচুৱেলি যিহেতু এটা বিহু উৎসৱ অসমীয়াৰ জাতিৰ যি উৎসৱক ধাৰক আৰু বাহক বুলি আমি কওঁ সেই উৎসৱৰ থলীত এনেকুৱা ঘটনাটোত ততৈয়াকৈ পৰ্যবেক্ষণ কৰিব লাগিছিল অনুসন্ধান কৰিব লাগিছিল আমি ইনফৰমেশ্যনো দিলোঁ বালাজন হায়াৰ ছেকেণ্ডেৰীৰ দুটা ফুটেজ আছে সেই ফুটেজ দুটা তেওঁলোকে প্ৰিন্সিপালৰ সহায় লৈ আজি বন্ধ হ'লেও তেখেতক মাতি লৈ সেই ফুটেজ দুটা অলপ পৰ্যবেক্ষণ কৰিলে কোনোবা না কোনোবা দুষ্কৃতিক নিশ্চয়